ভিডিঅ'ত ক্লিক কৰাৰ অৰ্থ এইটোৱে হৈছে তোমালোকেও বিচাৰিছা মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব কাৰণে। যদি সঁচাই বিচাৰিছা তেনেহ'লে এটা লাইক কৰি এই ভিডিঅ'টোত জনাই দিবৰ কাৰণে নাপাহৰিবা। আৰু এটা কথা মনত ৰাখিবা, ভিডিঅ'টো চালেই নহ'ব, কোৱা কথাকেইটা পালন কৰিব লাগিব, তেতিয়াহে তোমালোকে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত এই কম দিনত পঢ়ি তোমালোকে এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰিবা। গতিকে নিশ্চয় পোনপ্ৰথমতে সৰু এটা টাস্ক দিছোঁ, কমেণ্ট বক্সত কমেণ্ট কৰা আই কেন ডু ইট, মই পাৰিম, মোৰ দ্বাৰা সকলো সম্ভৱ। গতিকে পোনপ্ৰথমতে মনত ৰাখিবা, মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষা কোনো টান পৰীক্ষা নহয়। আমাৰ ছ'চাইটিত অৰ্থাৎ আমাৰ সমাজতে এটা টান পৰীক্ষা বুলি অভিহিত কৰায়। কিন্তু কথা হ'ল এইটো তোমালোকে আগতে যিদৰে এক্সাম দিছা, ক্লাছ 9 হওক বা ক্লাছ তোমালোকে অন্যান্য 11 হওক যি এক্সাম দিছা, তাত যেনেদৰে পৰীক্ষা তোমালোকৰ অনুষ্ঠিত হৈছে ঠিক তেনেকুৱা এইটো এটা এক্সাম হয়। আৰু অনলি কি হয়, এই এক্সামটোৰ পৰা তোমালোকৰ এডমিশ্যন এখন ভাল কলেজত হৈ যায়। গতিকে তাৰ কাৰণে ছ'চাইটিত প্ৰেছাৰ হয় বা কিবা এৱাৰ্ড দিয়ে, গতিকে সেইকাৰণে অলপ প্ৰেছাৰ থাকে, ঠিক আছে। বাকী কোনো ধৰণৰ টান পৰীক্ষা নহয়, সহজ পৰীক্ষা হয়। তোমালোকে যিদৰে আগতে পৰীক্ষা দি আহিছা সেই তেনেকুৱা এটা সাধাৰণ পৰীক্ষা, গতিকে সেইটো কথা মনত ৰাখিবা। আৰু এতিয়া কথা হৈছে, তোমালোকৰ যিহেতু পৰীক্ষালৈ বেছি দিন নাই, গতিকে পোনপ্ৰথমতে তোমালোকৰ মাইণ্ডত বহুত বেছি টেনশ্যন চিন্তা আছে যে পৰীক্ষা কি হ'ব। গতিকে মনত ৰাখিবা, পৰীক্ষাই হ'ব। গতিকে পৰীক্ষাক লৈ ইমান বেছি চিন্তা নকৰিবা। হয় ঘৰৰ পৰা তোমালোকক প্ৰেছাৰ দিছে, হয় ছ'চাইটিয়ে তোমালোকক প্ৰেছাৰ দিছে, বাট দিছ ইজ নৰ্মেল এক্সাম। গতিকে তোমালোকে বেছি চিন্তা কৰি মনটো বেয়া নকৰিবা বা তোমালোকে সময় নষ্ট নকৰিবা। এতিয়া কথা হৈছে, তোমালোকে একশ্যন ল'বই লাগিব। তোমালোকে আজিলৈকে কিমান পঢ়িলা নাই পঢ়া কোনো মতলব নাই। যদি আজিৰ পৰা তোমালোকে একশ্যন কৰা তেনেহ'লে মই 100% চিয়'ৰ তোমালোকে পৰীক্ষাত ভাল নম্বৰ আনিব পাৰিবাই। গতিকে এতিয়া তোমালোকে পোনপ্ৰথমতে কি কৰিবা, তোমালোকৰ যিমানখিনি ছাবজেক্ট আছে গোটেইকেইটা ছাবজেক্টৰ কিতাপ তোমালোকে লৈ আনা তোমালোকৰ টেবুলত। আৰু প্ৰথমতে তোমালোকে চোৱা তোমালোকৰ চিলেবাছত কোনটো চেপ্টাৰৰ পৰা বা কোনখিনিৰ পৰা কিমান মাৰ্কছ আহিব। চ' আমি কি হয়, বহুতে গমেই নাপাওঁ যে কোনটো লেচনৰ পৰা কিমান মাৰ্কছ আহিব, কিমান টাইম আমি দিব লাগে। চ' কিছুমান ছাবজেক্টত কম মাৰ্কছ থাকে, আমি তাত বেছিকৈ টাইম দি দিওঁ। গতিকে পোনপ্ৰথমতে তোমালোকে কিতাপখিনি আনি চিলেবাছটো চোৱা, কোনটো চেপ্টাৰৰ পৰা বেছি মাৰ্কছ আহিব তোমালোকে সেইকেইটা ছাবজেক্টক ভালদৰে তোমালোকে চোৱা, ঠিক আছে। আৰু যিহেতু তোমালোকৰ বেছি টাইম নাই, গতিকে গোটেইখিনি তোমালোকে যদি কিতাপ ভালদৰে পঢ়িম বুলি ভাবা তেনেহ'লে পঢ়িব তোমালোকে নোৱাৰিবা। সেয়েহে তোমালোকে কি কৰিবা, সেই চেপ্টাৰটো যোনটোত বেছি মাৰ্কছ আছে তাত মূলতঃ কি ক'ব বিচাৰিছে, তাৰ মেইন মূলভাৱ কি হয়, তাৰ মেইন ফ'কাছ কি কৰিছে সেই চেপ্টাৰটোৱে, সেইখিনি তোমালোকে ভালদৰে চোৱা। আৰু পৰাপক্ষত তোমালোকৰ ওচৰত যদি কুৱেশ্যন বেংক আছে তেনেহ'লে চোৱা তাত কোনবোৰ কুৱেশ্যন ৰিপিট আহি আছে, মানে যোৱাৰ বৰ্ষতো আহিছে বা তাৰ আগবঢ়াটো আহিছে বা হয়তো প্ৰায় ৰিপিট হৈ থাকে। সেই কুৱেশ্যনকেইটাক তোমালোকে ভালদৰে চোৱা, মষ্ট কমন বা ইম্পৰ্টেণ্ট হয় সেইকেইটা ভালদৰে তোমালোকে চোৱা। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, প্ৰিভিয়াছ ইয়েৰত যিখিনি কুৱেশ্যন আহে সেইখিনি কুৱেশ্যনেই তোমালোকৰ ৰিপিট 100% হয়ে। কিন্তু কেতিয়াবা কি হয়, শব্দবোৰ চেঞ্জ কৰি দিয়ে। যেনে ধৰি লোৱা তুমি বুলি আগতে পৰীক্ষা যদি দিছিলে তেনেহ'লে এইবাৰ হয়তো আপুনি বুলি দি দিব পাৰে, ঠিক আছে। গতিকে তেনেকুৱা কিছুমান চেঞ্জ কৰি দিয়ে, বাট কুৱেশ্যনৰ আনচাৰ ছেইম হয় বা ছেইমখিনি আমি লিখিব লাগে। গতিকে এইটো কথা মনত ৰাখিবা। তাৰপাছত নেক্সট ষ্টেপ, যিহেতু কম সময় আছে গতিকে তোমালোকে গোটেই চিলেবাছটো কমপ্লিট কৰিব নোৱাৰা। সেইকাৰণে মই বেষ্ট তোমালোকক ক'ম, তোমালোকে ৰিভিজনেৰী টেষ্ট তোমালোকে নিশ্চয় জানা তোমালোকৰ হৈ আছে বহুতৰে জিলাত, আৰু বহুতৰে কমপ্লিট শেষ হ'ল। বা প্ৰি ফাইনেল তোমালোকে নিশ্চয় জানা বা প্ৰি বৰ্ড তোমালোকে নিশ্চয় জানা। গতিকে এই পৰীক্ষাসমূহৰ প্ৰশ্ন কাকত তোমালোকে কালেক্ট কৰা, আৰু কমচে কম তোমালোকে 10খনৰ পৰা 5খন কুৱেশ্যন পেপাৰ তোমালোকে যদি ছল্ভ কৰা তেনেহ'লে তোমালোকে ইজিলি এটা ভাল নম্বৰ আনিব পাৰিবা বুলি মই 100% তোমালোকক গাৰেণ্টি দিছোঁ। কাৰণ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহে প্ৰি বৰ্ড, প্ৰি ফাইনেল বা ৰিভিজনেৰী টেষ্টত আহে বা পৰীক্ষাত প্ৰশ্ন কাটে। ৰিভিজনেৰী টেষ্ট, প্ৰি ফাইনেল বা প্ৰি টেষ্টত তাৰ পৰাই তোমালোকৰ মেক্সিমাম কুৱেশ্যনেই আহে পৰীক্ষাত, ঠিক আছে, ফাইনেল পৰীক্ষাত। গতিকে তোমালোকে ৰিভিজনেৰী টেষ্ট, প্ৰি টেষ্ট, প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰা। আৰু এতিয়া কালেক্ট কেনেকৈ কৰিবা তাক লৈ চিন্তা নকৰিবা, কাৰণ আমাৰ হোৱাটছআপ চেনেল, হোৱাটছআপ গ্ৰুপ তোমালোকৰ কাৰণে খোলা হৈছে সম্পূৰ্ণ বিনামূলীয়া, জাষ্ট তোমালোকে জইন কৰিব লাগে, ঠিক আছে। গতিকে জড়িত তোমালোকে হৈ ল'বা আমাৰ হোৱাটছআপ চেনেল আৰু গ্ৰুপত। মনত ৰাখিবা, গ্ৰুপত কি হয়, মেছেজখিনি সদায় শ্ব' নকৰে। তোমালোকে জড়িত যদি লেটকৈ হৈছে তেনেহ'লে আগতে যিখিনি মেছেজ দিয়ে সেইখিনি নাইকিয়া হৈ যায়। গতিকে তোমালোকে হোৱাটছআপ চেনেলটো জড়িত হৈ ল'বা, ঠিক আছে। তাত মই আপলোড কৰি দিম যিখিনি গ্ৰুপত আহে। আৰু এটা কথা মনত ৰাখিবা, হোৱাটছআপ গ্ৰুপটোৰ অৰ্থ এইটোৱে হৈছে যে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰাটো। গতিকে তাত অযথা কোনো যাতে মেছেজ নকৰে এইটো মনত ৰাখিবা। লগতে কাকো পাৰ্চনেলি তোমালোকে মেছেজ নকৰা, কাৰণ বহুতৰে ডিষ্টাৰ্ব হয়, নিজৰ মোবাইল নাথাকে।
পেৰেণ্টছৰ মোবাইল ইউজ কৰে আৰু বহুতে আচলতে যি টি মেছেজ কৰে গতিকে সেইখিনি যাতে কোনো নকৰা সেইটো মনত ৰাখিবা আৰু মেইন তোমালোকৰ এই মেটোৱে হৈছে যে তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰা গতিকে তোমালোকে বেলেগ আৰু একো কৰিব নালাগে মাত্ৰ এইকেইটাই কাম কৰা তোমালোকে চিঅ'ৰ এটা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হৈ যাব পাৰিবা মনত ৰাখিবা নিজৰ ওপৰত বিশ্বাস সদায় ৰাখিব লাগিব আৰু আমি একশ্যন ল'বই লাগিব অৰ্থাৎ আমি মাত্ৰ ভাবি থাকিলে নহ'ব যে পৰীক্ষাত ভাল নম্বৰ আনিম বুলি আমি পৰীক্ষাত ভাল নম্বৰ আনিবৰ কাৰণে পঢ়িবও লাগিব ঠিক আছে গতিকে মোৰ হোৱাটছআপ নাম্বাৰটো যাৰ ওচৰত নাই তোমালোকে মোৰ হোৱাটছআপ নাম্বাৰটো লৈ লোৱা কাৰণ হোৱাটছআপত মেছেজ কৰিলে তোমালোকে হোৱাটছআপ চেনেলৰ লিংক পাবা লগতে হোৱাটছআপ গ্ৰুপৰো লিংক পাই যাবা আৰু এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক মই যিখিনি কথা ক'লোঁ এইখিনি মোৰ 6 yearsৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই তোমালোকক কৈছোঁ গতিকে ওপৰতে নি যি টি মই তোমালোকক কৈ দিয়া নাই সেইটো মনত ৰাখিবা ঠিক আছে তো মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9395374524 এই নাম্বাৰটো যেতিয়াই মেছেজ কৰিবা তেতিয়াই হোৱাটছআপ চেনেল আৰু হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাবা গতিকে নিজৰ হোৱাটছআপ গ্ৰুপ নিজৰ হোৱাটছআপ চেনেলত জড়িত হৈ ল'বা আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'বা যদিহে প্ৰথমবাৰ চাই আছা